নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 32 মেচসমূহ শেষ হৈ গ'ল আৰু বহুকেইটা টিম মানে 16টা টিম ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ইয়াৰ পৰা কোৱাৰ্টাৰ ফাইনেলৰ 8টা টিম আমি পাম 16টাৰ পৰা 8টা হ'ব 8টাৰ পৰা 4টা হ'ব 4টাৰ পৰা 2টা হ'ব এইবিলাক হৈ থাকিব কিন্তু শেহতীয়াকৈ সকলোবিলাক মেচ ৰাউণ্ড অফ 32 শেষ হৈ গৈছে আৰু ৰাউণ্ড অফ 16 যিবিলাক সময়সূচী আছিলে খেলবিলাকৰ বৰ্তমান সময় নিৰ্ধাৰণ হৈ গৈছে সো ৰাউণ্ড অফ 16ৰ প্ৰিডিকশ্যন মই পাছত দিম কিন্তু শেহতীয়াকৈ যিকেইখন ৰাউণ্ড অফ 16ৰ মেচ অনুষ্ঠিত হৈ গ'ল যিকেইখনৰ বিষয়ে আমি আলোচনা কৰা নাই গোটেইকেইখনৰ বিষয়ে আমি আলোচনা কৰিম সো প্ৰথমতে শেহতীয়াভাৱে যিকেইখন মেচ অনুষ্ঠিত হৈ গ'ল সেইকেইখনৰ কথা আলোচনা কৰিছোঁ বিশেষকৈ আৰ্জেণ্টিনা আৰু কেব' ভাৰ্ডে যিখন মেচ আছিলে সেই মেচখনৰ ওপৰত সকলোৰে দৃষ্টি আছিলে কেব' ভাৰ্ডে যেনেকুৱা ধৰণৰ এবাৰ প্ৰদৰ্শন কৰিলে এটা বিখ্যাত ষ্টৰি হৈ পৰিছে এটা বিখ্যাত সাধু কথাৰ দৰে এটা কথা সৃষ্টি কৰিছে কেব' ভাৰ্ডে টিমটোৱে ডিফেন্ডিং চেম্পিয়ন ৱৰ্ল্ড চেম্পিয়ন আৰ্জেণ্টিনা টিমক তেওঁলোকে ৰাউণ্ড অফ 32 মেচত কিন্তু পানী খুৱাই দিলে আৰ্জেণ্টিনা টিমটোৱে কিন্তু যেনে তেনেহে জিকিছে বুলি ক'ব লাগিব এখন খেল তাকো ওন গ'লৰ জৰিয়তে জিকিছে দুটা সমান গ'লে মাৰিছিলে দুইটা টিমৰ ফালৰ পৰা কিন্তু কেব' ভাৰ্ডে এটা ভুল হ'ল যে এটা ওন গ'ল দি দিলে শেষৰ সময়ত সেইটো কাৰণে হাৰিবলগীয়া হ'ল এখন খেল সো গোটেই যদি আপোনালোকে খেলখন চাই ইণ্টেন্স কেব' ভাৰ্ডে যে ৱৰ্ল্ডৰ ৰেংকিং যে একেবাৰে 60ৰ ওপৰত সেই বস্তুটো দেখিবলৈ পোৱা নগৈছিলে এনেকুৱা খেল হৈছিলে যে ৱৰ্ল্ডৰ দুটা টপ টিমৰ মাজত খেল হৈ আছে আৰু কেব' ভাৰ্ডে এবাৰ প্ৰথমবাৰৰ কাৰণে 5 লাখ জনসংখ্যাৰ এখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপত ভৰি দিছে প্ৰথমবাৰৰ বাবে বিশ্বকাপত ভৰি দি এনেকুৱা ধৰণৰ পাৰফৰ্মেন্স যে আগবঢ়াইছে সেইটো বহুত ডাঙৰ কথা সপোনৰো অগোচৰ কিছুমানে সপোন দেখিবও নোৱাৰে এনেকুৱা ধৰণৰ কিছুমান দেখে এতিয়া ফিফা বিশ্বকাপত ভৰি দিব নোৱাৰা কিছুমান দেখে সেইটো কথা সপোনতো ভাবিব নোৱাৰে যে আৰ্জেণ্টিনাৰ এগেইনষ্টত গৈ তেনেকুৱা খেল তেওঁলোকে প্ৰদৰ্শন কৰিব সন্মুখত বিশ্বৰ টপ টিম ৱৰ্ল্ড চেম্পিয়ন টিম আছে মেছিয়ে আছে বিশ্বৰ আটাইতকৈ বেষ্ট প্লেয়াৰ আছে কোন আছে সেইবিলাক একো তেওঁলোকে কেয়াৰে কৰা নাই খাতিৰে কৰা নাই তেওঁলোকে নিজে জিকিবৰ কাৰণে এখন খেল কেব' ভাৰ্ডে খেলিছিলে সেই 90 মিনিটৰ ভিতৰত সেই 120 মিনিটৰ ভিতৰত নিজৰ জান লগাই দিছিলে নিজৰ জান লগাই খেলিছিলে গতিকে এইটো এটা বিখ্যাত ষ্টৰি যেতিয়াই 2026 ফিফা বিশ্বকাপৰ কথা আহিব 2026 ফিফা বিশ্বকাপৰ কথা আপোনালোকৰ মনলৈ আহিব তেতিয়াই কেব' ভাৰ্ডে নামৰ দেশখনৰ এই ফুটবল টিমটোৰ কথা আপোনালোকৰ মনলৈ নিঃসন্দেহে নিশ্চিতভাৱে আহিবই গতিকে 2026 ফিফা বিশ্বকাপ মানেই এটা কেব' ভাৰ্ডেৰ কাহিনী গতিকে ভজিনহা তেখেতেও নিজৰ গ'ল কিপিঙৰ জৰিয়তে মেছিয়ে কেনেকুৱা ধৰণৰ সাধাৰণতে শ্বট মাৰিছে সেইবিলাক কেনেকুৱা ধৰণে জান লগাই ছেভ কৰিছিলে আমি দেখিবলৈ পাইছিলোঁ মেছিৰ দৰে প্লেয়াৰৰ ফ্ৰী কিকৰ শ্বট কেনেকুৱা ধৰণে বচাইছে একদম মানিবলগীয়া কিন্তু অন টাৰ্গেট গ'লত থকা অন টাৰ্গেট তেখেতে ৰখাইছে বহুতকেইটা গতিকে বৰ আচৰিত ধৰণৰ গ'ল কিপিং কৰিছিলে তেখেতে মানে কি কৈছোঁ ৱৰ্ল্ডৰ বেষ্ট পাৰফৰ্মেঞ্চ গ'ল কিপিঙৰ ক্ষেত্ৰত গতিকে যি কি নহওক আমি এইখন খেল কিন্তু মই মানে শুওঁতে দেৰিয়ে হৈ গ'ল একেবাৰে ৰাতিয়ে পোৱালৈকে খেলখন চাই শুওঁতে মানে এনেকুৱা ইণ্টেন্স খেল হৈছে প্ৰথমতে আমি দেখিলোঁ যে 1-0 কৰিছিলে আৰ্জেণ্টিনাই তাৰপাছত 1-1 কৰিলে কেব' ভাৰ্ডে দেন 2-1 কৰিলে আৰ্জেণ্টিনাই দেন 2-2 আকৌ কৰিলে কেব' ভাৰ্ডে আৰু শেষত দুৰ্ভাগ্যজনকভাৱে 3-2 হাৰিলে গতিকে প্ৰথমটো গ'ল মেছিয়ে দিছিলে 29 মিনিটত মেছিয়ে 29 মিনিটত দিয়াৰ পাছত ছেকেণ্ড হাফত দুৰাতে দিছিলে তেওঁলোকৰ 59 মিনিটত তাৰপাছত 92 মিনিটত লিজেণ্ড্ৰ মাৰ্টিনেজে দিছিলে দেন 103 মিনিটত লোপেছ কাব্ৰেল যিটো 103 মিনিটত আচৰিত ধৰণৰ গ'ল দিছিলে যিটো ব্লিটজ কাৰ্লাৰ বুলি কয় বেকাকৈ গৈ সোমাইছে চুকৰ পৰা মাৰিছে সেইটো আচৰিত গ'ল আছিলে যিটো ছেকেণ্ড গ'ল আছিলে কেব' ভাৰ্ডে কিন্তু অৱশেষত বৰজেছৰ এটা 111 মিনিটত ওন গ'ল হৈ গ'ল এইটো কাৰণে হাৰিবলগীয়া হ'ল তেওঁলোকে গতিকে এইখন আছিলে আৰ্জেণ্টিনা টিমটোৰ মেটছৰ কথা আৰ্জেণ্টিনাৰ উপৰিও কেব' ভাৰ্ডে উপৰিও আৰু খেল হৈছিলে অষ্ট্ৰেলিয়া আৰু ইজিপ্তৰ মাজত খেল হৈছিলে এইখন প্ৰায় 50-50 খেল হৈছিলে মই কৈছিলোঁ আপোনালোকক যে ইজিপ্তৰ পাল্লা ভাৰী আছে কাৰণ তাত মহম্মদ চালাহৰ দৰে প্লেয়াৰ আছে মাৰমুছৰ দৰে প্লেয়াৰ আছে আগৰ ভিডিঅ'টোত কৈছিলোঁ চাইছিলে যদি যিসকলে চাইছে গম পাইছিলে গতিকে ইজিপ্তে জিকিলে পেনাল্টি ৰাউণ্ডত গৈ পেলাই খেলখন জিকিছে আৰু 50-50 খেল হৈছে সমান খেল হৈছে গোটেই খেলখন ইণ্টেন্স খেল হৈছে গ'ল তেনেকৈ দিব নোৱাৰিলে দুটা গ'লেই হ'ল আৰু শেষত যিটো পেনাল্টি ৰাউণ্ড আছিলে পেনাল্টি ৰাউণ্ডত 4-2 জিকিবলৈ সক্ষম হ'ল ইজিপ্তৰ টিমটোৱে সেইখন বাৰু এখন বৰ সমান টাইপৰ খেল আছিলে বাকী আৰু এখন খেল হৈছিলে সেইখনো ইণ্টেন্স খেল হৈছিলে কিন্তু এগ'লত সাধাৰণতে জয় নিৰ্ধাৰণ হ'ল সেইখনত আৰিয়াছে এটা গ'ল দিছিলে 14 মিনিটত কলম্বিয়াৰ ঘানা পৰাস্ত হ'ল এখন খেলত গতিকে কলম্বিয়াও গৈছে ৰাউণ্ড অফ 16লৈ তাৰ উপৰিও ৰনাল্ডোৰ যিটো টিম ৰনাল্ডো টিমটোৱে 2-1 সাধাৰণতে সেইদিনাখন জিকিলে গোনকালৰ ৰামোছৰ একেবাৰে শেষৰ ফালে 90+4 মানে একেবাৰে শেষৰ ফালে গৈ পেলাই খেলখন জিকিছিলে ক্ৰ'য়েছিয়াৰ এগেইনষ্টত 2-1 ৰনাল্ডোৱে পেনাল্টি গ'ল এটা দিছিলে 68 মিনিটত 90+4ত ৰামোছে দিছিলে পেৰিচিছে দিছিলে ক্ৰ'য়েছিয়াৰ কাৰণে আৰু ক্ৰ'য়েছিয়াৰ জানি বহুকেইজন প্লেয়াৰ বৰ্তমান সময়ত অৱসৰ হৈছে বুলি ক'ব লাগিব সেইফালে লুকা মড্ৰিচৰ শেষটো বিশ্বকাপ আছিলে শেষৰখন মেটছ আমি হয়তো লুকা মড্ৰিচক শেষৰবাৰৰ কাৰণে চালোঁ সেইখন খেলত
তাৰ উপৰি তাৰ আগত য়ামালৰ টীম স্পেইন আৰু অষ্ট্ৰিয়াৰ মাজত এখন খেল হৈছিলে তাত অতি সহজতে জিকিলে 3-0 ওয়াৰ যাবলৈ দুটা পেড্ৰ' পৰোৱে এটা গ'ল দিছিলে এখনত দেন তাৰ পাছত আৰু এখন হৈছিলে তাৰ আগত এম্বলো আৰু এণ্ডোৱে গ'ল দিছিল 10 আৰু 46 মিনিটত যিখন ছুইজাৰলেণ্ড আৰু আলজেৰিয়া মই কৈছিলোঁ ছুইজাৰলেণ্ডৰ পাল্লা ভাৰী বুলি তেওঁলোকে জয়ী হৈছে বাকী যেটো কেবো ভাৰ্ডে মই কৈছিল যে কেবো ভাৰ্ডে জয়ী হোৱাৰ সম্ভাৱনা এটা আছে কিন্তু যেনেকুৱা খেল দেখুৱাইছে কিন্তু জয়ী হোৱাতকৈ কম নহয় তেওঁলোকৰ কাৰণে ইমান এখন সৰু দেশৰ কাৰণে ইমান সৰু জনসংখ্যা দেশৰ কাৰণে আৰ্জেণ্টিনা এগেইনষ্টত মই আকৌ বাৰে বাৰে কম এইটো কিন্তু কোনো জয়তকৈ কম নহয় আৰু আৰ্জেণ্টিনাই যে তেওঁলোকৰ এগেইনষ্টত ইমান মানে দমনীয় প্ৰদৰ্শন কৰিব বুলি ভবা হৈছিলে সেইটো কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে কিন্তু বহুত এটা মানে মাইনাছ পইণ্ট সেইটো যে এনেকুৱা এটা টীমৰ লগত তেওঁলোকে ইমান কষ্ট কৰিবলগীয়া হৈছে জিকিবলৈ গতিকে ৱৰ্ল্ড কাপ ফুটবল ইজ অল এবাউট দিছ ৱৰ্ল্ড কাপ ফুটবল এনেকুৱাই হয় তো এইটো কাৰণে আমি ৱৰ্ল্ড কাপ ফুটবল চাওঁ যে সৰু সৰু টীমবিলাকে ডাঙৰ টীমক ঘুটে পানী খুৱায় কেতিয়াবা হৰুৱাইও দিয়ে আপছেটো কৰি দিয়ে গতিকে মই এইটো সাধাৰণতে সৰু টীমবিলাকৰ কাৰণে চাওঁ ফিফা বিশ্বকাপ বহুত ডাঙৰ নামৰ কাৰণে মেছি ৰনাল্ডো জিকক বুলি মই ফিফা বিশ্বকাপ নাচাওঁ ফ্ৰান্সক ছাপোৰ্ট কৰোঁ সেইটো ফুটবলৰ ষ্টাইলটোৰ কাৰণে তেওঁলোকক ছাপোৰ্ট কৰোঁ যে গোটেই অল আউট এটেকটোৰ কাৰণে যি ধৰণে সুন্দৰ খেল খেলে সেইটো কাৰণে মই ফ্ৰান্সক ছাপোৰ্ট কৰোঁ সেইটো বেলেগ কথা কিন্তু যেতিয়া সৰু আৰু ডাঙৰ টীমৰ মাজত খেল হয় তেতিয়া মই সাধাৰণতে সৰু টীমটো ভাল কৰাটো মই বিচাৰোঁ গতিকে সেইটো দৃষ্টিভংগীৰ পৰা মই ফুটবল চাওঁ কোনো টীমক তেনেকৈ বৰ বেছি ছাপোৰ্ট দি নাচাওঁ তেনেকৈ মানে দুটা তিনিটা বোলে ছাপোৰ্ট কৰোঁ মই বিশ্ব শক্তিশালী টীমক ছাপোৰ্ট কৰোঁ তেনেকুৱা ধৰণৰ কথা নাথাকে বাকী যি কি নহওক এইকেইটা টীমৰ যদি আমি কথা ক'বলৈ যাওঁ এতিয়া ৰাউণ্ড অফ 16ৰ মেটচ কাৰ মাজত হ'ব পৰ্তুগাল আৰু স্পেইনৰ মাজত খেল পৰিলে 7 জুলাই তাৰিখে 12:30 বজাত ৰাতি গতিকে পৰ্তুগাল আৰু স্পেইন এখন কিন্তু ডাঙৰ খেল হ'ব স্পেইনৰ পাল্লা ভাৰী থাকিব বুলি মই একেমুখে ক'ব বিচাৰিম তথাপিতো পৰ্তুগালে কিবা এটা কৰি দেখুৱাবও পাৰে কাৰণ ৰনাল্ডোৰ দৰে ষ্টাৰ প্লেয়াৰ আৰু বিভিন্ন ষ্টাৰ প্লেয়াৰ আছে কিন্তু এখন কিন্তু স্পেইন স্লাইডলি অকণমান আগত যায় কিন্তু পৰ্তুগালৰো চান্স আছে ভাল চান্স আছে তাৰ পাছত ৰাউণ্ড অফ 16ৰ বাকীখিনি কথা মই আলোচনা কৰিছিলোঁ এই যি শেহতীয়া সময়ত যিকেইখন খেল হৈ গ'ল তাৰ ভিতৰত যদি ক'বলৈ গ'লে ছুইজাৰলেণ্ড আৰু কলম্বিয়া পৰিলে জুলাই 8 তাৰিখে ৰাতি 1:30 বজাত 1:30 8 জুলাই তাৰিখে ছুইজাৰলেণ্ড কলম্বিয়া এইখনো কিন্তু সমান খেল কিন্তু কলম্বিয়াৰ অলপ পাল্লা ভাৰী থাকিব তেওঁলোকৰ খেলৰ ষ্টাইলটোলৈ চাই বাকী 7 জুলাই তাৰিখে নিশা 9:30 বজাত আৰ্জেণ্টিনা আৰু ইজিপ্ত পিছ পৰিব আৰ্জেণ্টিনাৰ পাল্লা ভাৰী থাকিব কিন্তু চাওঁ কি কৰে মহম্মদ সালাহৰ ফালৰ পৰা বা মাৰমুছৰ ফালৰ পৰা এনেকুৱা প্লেয়াৰখিনিৰ ফালৰ পৰা কিবা স্পেচিয়েল ওলাই আহিব পাৰে নেকি এইটো আমি চাবলগীয়া হ'ব কিন্তু আৰ্জেণ্টিনাৰ পাল্লা ভাৰী থাকিব কিন্তু কেবো ভাৰ্ডে এগেইনষ্টত দমন কৰিব যিহেতুকে নোৱাৰিলে ক'ব নোৱাৰি ইজিপ্তে কি কৰে কিন্তু পাল্লাটোতো আৰ্জেণ্টিনাৰে ভাৰী থাকিব বাকী যিকেইখন খেল ৰাউণ্ড অফ 16ৰ যিকেইখন খেল পৰিছে মই আৰু এটা ভিডিঅ' আনি আছোঁ কাৰ মানে কেনেকুৱা কোন আগলৈ যাব পাৰে এতিয়া যিহেতুকে বেছি টীম বাকী নাথাকিলে বাকী থাকিলেকে 16টা টীমৰ ভিতৰত কোন আগলৈ যাব পাৰে তাৰ ওপৰত মই আকৌ এক্সট্ৰাকৈ ভিডিঅ' আনি আছোঁ তেতিয়ালৈকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব যিসকল মানুহে ফিফা বিশ্বকাপ চাই আছে আমাৰ ভিউ ইমান হোৱা নাই 2000-3000 হৈছে আৰু ভিডিঅ' বনাবলৈ ভাল লাগে গৰম হয় এনেকুৱা হৈ পেলাই বাকী যি কি নহওক বনাম লাহে আকৌ এতিয়া যেহেতু ৰাউণ্ড অফ 16 পালে লাহে বনাই থাকিম আমি এনেকৈ গোটেইখিনি মিলাই বনাই থাকিম সময়তো পৰা নাই ভিডিঅ'বিলাক অকণমান মই গোটেইখিনি মিলাই বনাই আছোঁতো আৰু গৰমৰো কথা আছে য'ত লাইটিঙৰ আগত বহি থাকিলে কি হয় অৱস্থা দেখিছে বাকী যিখিনি আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব আৰু হাইপ দি দিব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে